নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এতিয়া লৈ আনিলোঁ আমাৰ শাকনি বাৰীলৈ লৈ আনিলোঁ। আৰু শাকনি বাৰীত এজোপা গছ আছে আৰু যিজোপা গছৰ পাত ডাল খুন্দি খালে কেঞ্চাৰ বেমাৰ ভাল হয়। আৰু এই গছজোপা আমি আনিছিলোঁ টিংখাং দুৰ্লভ গগৈ খুৰাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ। আৰু তালৈ আজি 3 বছৰমান আগত যোৱা হৈছিলে আৰু তেতিয়া আনিছিলোঁ আৰু আনি পিনে ৰুই পিনে এতিয়া গছজোপাৰ ধুনীয়া হ'ল। আৰু গছজোপানো কেনেকুৱা আপোনালোককো অকণমান দেখুৱাওঁ। আৰু এই গছজোপা পাত আৰু বা ডাল খুন্দি খাব লাগে। আৰু পাত প্ৰথমতে 21 খিলা ল'ব লাগে আৰু সেই 21 খিলা লৈ পিনে খুন্দি খাই যদি ক্ৰমান্বয়ে ভাল পোৱা হয় তেতিয়া কি হয়, লাহে লাহে 11 খিলা মানে বিজোৰাকৈ ল'ব লাগে। 11 খিলা 9 খিলা 7 খিলা 5 খিলা তেনেকৈ বিজোৰাকৈ পাতখিনি লৈ পিনে খুন্দি খাব লাগে। ক্ৰমান্বয়ে মানে কমাই যাব লাগে বুলি তেখেতে কৈছিলে আৰু তেখেতৰ ঘৰৰ পৰাই মানে গছজোপা অনা হৈছিলে। আৰু যি কি নহওক আপোনালোককো অকণমান গছজোপা দেখুৱাওঁচোন, যিহেতু গছজোপা আমাৰ ঘৰত আছে। আহক তেন্তে লৈ গৈ আছোঁ আপোনালোকক গছজোপাৰ ওচৰলৈ। আৰু এইজোপাই হৈছে গছজোপা, এইজোপা হৈছে চাবাচনিকাম গ্ৰাছ বুলি কয়। এইজোপা চাওক, এইজোপা আৰু ইয়াৰ এই পাতবিলাক, আৰু এইজোপা হয় গছজোপা। আৰু গছজোপা অকণমান প্ৰেমলতা বগালে আৰু সেয়েহে ভালকৈ মানে হেৰি হ'ব পৰা নাই। এইখিনি ধুনীয়াকৈ এৰাই পিনে থ'ব লাগিব। আৰু গছজোপা যিহেতু আমাৰ ঘৰত আছে আৰু সেয়েহে আপোনালোককো অকণমান দেখুৱালোঁ। আৰু এইজোপাই হয়। আৰু তেখেতৰ ওচৰলৈ ঢেৰ মানুহ যায় আৰু এই গছজোপাৰ পাত খায় আৰু ডাল খায় মানে বহুতৰ বেমাৰ ভাল হৈছে। আৰু এইবিলাক শুকুৱাই ল'ব লাগে, আৰু শুকুৱাই আৰু কেঁচাকৈ খুন্দি খায় আৰু শুকুৱাই কিছুমানে চাহ খোৱা লিখাকৈ বনাই পিনে খায়। আৰু আশা কৰোঁ আপোনালোকে গছজোপা আপোনালোকক চিনাকি কৰি দিলোঁ আৰু সেয়েহে আপোনালোকে ভাল পালে বুলি আশা ৰাখিলোঁ। তেন্তে আজিলৈ বাই বাই।